যে আমাৰ কৃষক সন্মান নিধি বৰ্তমান 18 লাখে পাই আছে 12.5 লাখে নামি আহিব হেনা বলে তা ফার্মার আইডি এতিয়া লোকে ক্রিয়েট হইছে 12.5 সো গভর্নমেন্ট অফ ইন্ডিয়া বারে বারে কইছে যে যার আইডি আছে অকল তাকে দে তো তাত আমি কি কৰিম কিমান বেয়া মেসেজ যাব যে 18 লাখ ৰেজিষ্টাৰ্ড 18 লাখে পাই আছিলে কৃষক সন্মান নিধিৰ 6000 টকা and it will come down to 12 lakhs কিমান ডাঙৰ ঘটনা হ'ব মানে না কওক গতিকে এইটো আমি কৰিব পাৰিম নে নোৱাৰিম ইমিডিয়েটলি আমি 18.5 লাখ আৰু 6.5 লাখৰ যিটো গেপ বা 6 লাখৰ যিটো গেপ আইডি ক্ৰিয়েচনৰ সেইটো পাৰিম নোৱাৰিম এজন দুজনে পাৰিম নোৱাৰিম সঁচাকে পাৰিমতো নোৱাৰে দুজনে কৈ দিব মই অলপ পাছত আপোনালোকে এজনে এজনে ইয়াতে 10 মিনিট 5 মিনিট কে ক'ব এই কথাকেইটা নোট কৰি যাব আপোনালোকে মোক ইয়াতে ক'ব আমি লিখি যাম মই কৈ লিখে কামাই যে এখন ডিস্ট্ৰিক্টে আমি ৰেজিষ্ট্ৰেচন আৰু কৰিব পাৰিম ফাৰ্মাৰ এখন ডিস্ট্ৰিক্টে আমি আৰু আইডি জেনাৰেট কৰিব পাৰিম কোনে নোৱাৰিম এইটো কবে ক'ব লগা কোনে প্ৰবলেম থাকিব পাৰে ক'ৰবাত আমাৰ মানুহ কম থাকিব পাৰে ক'ৰবাত বেলেগ বেলেগ সমস্যা থাকিব পাৰে ক'ৰবাত ইণ্টাৰনেট নাই ক'ৰবাত কম্পিউটাৰ নাই তেনেকুৱা হ'ব পাৰে কিন্তু ক'ব লাগিব যে মই পাৰিম মই নোৱাৰিম দ্যাট ইজ ভেৰি সিম্পল মানে একাউন্টেবল হ'ব লাগিব তাৰ পাছত আমি প্ৰথম কি কৰো প্ৰথম কৃষকৰ ৰেজিষ্ট্ৰেচন বহাব লাগে তাৰ পাছত গলো ইমিডিয়েট আমি এই 6 লাখ আইডি ক্ৰিয়েট কৰিব লাগে এই 6 লাখ আইডি ক্ৰিয়েট কৰাৰ পাছত বহি নাযাওঁ এই 6 লাখ আইডি ক্ৰিয়েট কৰাৰ পাছত আৰু কৃষকক কৃষক সন্মান নিধি পাওঁ নেকি তাৰ কাৰণে চেষ্টা কৰিব লাগে मैं हम लोग तो कर सकते हैं बिल्कुल कर सकते हैं इनफैक्ट सर कैबिनेट का डिसीजन है कि गवर्नमेंट लैंड भी दिखा करके पीएम किसान ले सकते हैं और अभी फर्टिलाइजर में भी कैबिनेट ने रिसेंटली अप्रूव किया है कि गवर्नमेंट लैंड को केवाईसी करके उसको भी फार्मर आईडी देना है এটা কথাবিলাক বুজিছেনে কিন্তু ফিল্ডত স্ট্ৰংলি কাম কৰিব লাগিব ফিল্ডত স্ট্ৰংলি কাম কৰিব লাগিব ৰাতিপুৱা অফিচ কেইটা বজাত খোলে অফিচত কেইটা বজাত পাব লাগে আপোনালোক 9:30 পৰা কেতিয়ালে 5টা কাম কৰিবই লাগিব তাৰ মাজত আপোনালোকে ফিল্ডত যাব লাগিব তাত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহব তাৰ যাৰ ফিল্ডত কাম ফিল্ডত যাব লাগিব তাতে কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহব কালিয়ে মোক কোনোবা এজনে আহি পেলাই কৈ গৈছে কমলপুৰৰ এডিঅ'ছ অফিচ নেকি চাগে মই ইমান ডিটেইলছত বুজা নাই আৰু ক'লে 3:30 বজাত গ'লো পৰহিদিনা গতিকে এইকেইটা কামত আপোনালোকে কালিৰ পৰা এড্ৰেছ কৰিব লাগিব যে ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰেচন বহাব লাগিব সময়মতে কৃষকে সাৰ পাব লাগিব সাৰৰ গ্ৰে মাৰ্কেটিং হ'ব নোৱাৰিব সেইটো কিন্তু সাৱধান হ'ব লাগিব দিওসকলক মই কৈছো সাৰ আমাৰ পৰা লৈ পেলাই বেগত বিক্ৰী কৰে এইটো টোটেলি বন্ধ হ'ব লাগিব হয় নে নহয় সাৰ আমাৰ পৰা লৈ বেগ মাৰ্কেটিং কৰে নকৰে কৰে নে মই এনে কৈছো কৰে নহয় আপোনালোকে মোক কৈছে মই বহুত নাজানো মোক মই শুনিছোৱে কৰে নকৰে যদি কৰে বন্ধ হ'ব লাগিব তাৰ পাছত বীজ চবতকৈ এটা